মোৰ নাম গৌৰৱ গোস্বামী হয়। মই ইয়াৰে ভাগৱতীবাৰীৰে ল'ৰা হয়। মই অৰ্থনীতিৰ ওপৰত গৱেষণা কৰি আছোঁ নিজাকৈ, আৰু অৰ্থনীতিৰ ওপৰত মই স্নাতকোত্তৰ কৰি আছোঁ, গৱেষণাও কৰি আছোঁ। আৰু মই ডিগ্ৰী মোৰ কম্পিউটাৰ ইঞ্জিনিয়াৰ হয়, আৰু বাই প্ৰফেশ্যনেল ইঞ্জিনিয়াৰিঙৰে জব হয়, এতিয়া জব কৰি আছোঁ। আৰু কিন্তু অৰ্থনীতিৰ ওপৰত গৱেষণা আৰু কৰি আছোঁ, আৰু যিহেতু মই গৱেষণা কৰি আছোঁ চাইমেলটেনিয়াছলি মাষ্টাৰ ডিগ্ৰীও কৰি আছোঁ, ডিষ্টেঞ্চত কৰি আছোঁ। আজি আজি যিহেতু এখন সম্মেলনত সম্বোধন কৰিছে, হয়, ইয়াৰ উদ্দেশ্য কি যে চৰকাৰে যে ধাৰ লৈ আছে, ধাৰ লৈ থকাটো সামাজিক মাধ্যম আৰু যিটো আমাৰ মিডিয়া বুলি কয় বা মিডিয়াত বেয়া বুলি প্ৰচাৰ হৈ আছে কিন্তু মই অৰ্থনীতিৰ ওপৰত গৱেষণা কৰি অধ্যয়ন কৰি পাইছোঁ যে চৰকাৰে যদি নিজৰ কাৰেঞ্চিত, ভাৰতৰ হ'লে টকা হয়, ৰূপী হয়, নিজৰ কাৰেঞ্চিত যদি ধাৰ লয় অৰ্থনীতিৰ কাৰণে ভাল। সেই বস্তুটো যদি বেলেগৰ কাৰেঞ্চিত ধাৰ লয়, যদি ডলাৰত লয় বা পাউণ্ডত লয় বা ইয়েনত লয়, তেতিয়া বেয়া। কাৰণ আমি ডলাৰ ভাৰত চৰকাৰে টেক্স কৰিব নোৱাৰে, ডলাৰ ভাৰত চৰকাৰে ক্ৰিয়েট কৰিব নোৱাৰে, কিন্তু ৰুপিজত ল'লে ভাল, কাৰণ ৰুপিজত টেক্স কৰাৰ কেপাচিটি আছে। আৰু ভাৰত চৰকাৰৰ টেক্সৰ প্ৰিন্সিপলবিলাক এনেকুৱা, যিমানে বেছি লোন নলওক কিয় টেক্সেদি ৰিপেমেণ্ট হৈ যায়। আৰু এতিয়া নহ'লে পিছত হ'লেও ৰিপেমেণ্ট হৈ যায়। চ' লোন লোৱাটো একচুৱেলি ভাল। ডেভেলপমেণ্ট কৰিব লাগিলে অৰ্থনীতিৰ চৰকাৰৰ লোন লাগিবই, আৰু যিমানে বেছি লোন ল'ব সিমানে বেছি ডেভেলপমেণ্ট হ'ব। এতিয়া চাওক, এতিয়া ৰোড বনাইছে, যদি চাকৰি দিব লাগে চৰকাৰৰ হাততো প্ৰথম টেক্সৰ দি সিমান পইচা নাই, চবকে যাব চাকৰি দিব বা ৱেজ ছাবচিডি দিব, দৰমহা হিচাপে সৰু ব্যৱসায়বিলাকৰ দৰমহা যদি চৰকাৰে দি দিয়ে, এইবিলাক যদি কৰে, বা চৰকাৰে জব দিব খুজিছে, চৰকাৰৰ হাততো ইনিচিয়েলি টকা নাথাকে না, কি কৰিব লাগিব? লোন ল'ব লাগিব। লোনটো RBIৰ পৰা, আৰু যদি ৰুপিজত লয় তেতিয়া ভাল। আৰু সেই যেতিয়া লোনটো ল'ব, লোন লৈ চাকৰি দিব চৰকাৰে, আৰু তাৰোপৰি যিবিলাক সৰু ব্যৱসায়ী আছে বা নতুনকৈ গঠন হোৱা ব্যৱসায়, তাৰে কৰ্মচাৰী যদি দৰমহাৰ দায়িত্বটো গ্ৰহণ কৰে, তেতিয়া কি হ'ব, সেই মানুহখিনি টকা হাতত পইচা বাঢ়িব নে? পইচা বাঢ়িলে সেই মানুহখিনি মাৰ্কেটৰ পৰা বেছি বস্তু কিনিলে টেক্সৰ দ্বাৰা ৰিপেমেণ্ট হ'ব। মানুহৰ হাতত বেছি টকা থাকিলে বেছি বস্তু কিনে। সেইটো ইকনমিক্সৰ ৰিচাৰ্চ হয়, অলৰেডি প্ৰুভেন হয়। ৱেষ্টত, পশ্চিমত দেশত এইবিলাক ৰিচাৰ্চ হোৱা আগতে সেইবিলাক প্ৰুভেন হয়। চ' বেছি বস্তু কিনিলে চেলছ টেক্সেদি আহি যায় ৰেভিনিউ। আৰু যদি ইনকাম বাঢ়ে, ইনকাম টেক্সো হ'ব, বেছি দিব, তেনেকুৱা। আৰু সেই বস্তুটো অৰ্থনীতিৰ কাৰণে কেনেকৈ ভাল, যদি চৰকাৰে আমাৰ চৰকাৰী চাকৰি বেছি সৃষ্টি কৰে, আৰু যিখিনি আমাৰ সৰু ব্যৱসায়ী এজনে ভাল দৰমহা দিব নোৱাৰে কাৰণ ৰেভিনিউ কনষ্ট্ৰেইণ্ট থাকে। ৰেভিনিউ তাৰমানে এটা লিমিটেড থাকে, আৰু ৰেভিনিউ যদি যিবিলাকৰ ৰেভিনিউ ভাল সিহঁতে পাৰে, কিন্তু সকলোৰেতো ইমান ৰেভিনিউ নাহে। কেতিয়াবা ভাল হ'লে ষ্টেবল নাথাকে না, কেতিয়াবা বেয়া হ'ব, কেতিয়াবা কম হ'ব। চ' দৰমহা ভাল দিব নোৱাৰে আৰু সিহঁতৰ নিজৰে ৰেভিনিউ নাই বা কম ৰেভিনিউ হয়নে নহয়? এতিয়া সেই দৰমহা, ৱেজ ছাবচিডিটো যদি দৰমহাটো যদি চৰকাৰে প্ৰভাইড কৰে, প্ৰাইভেট এমপ্লয়ী হওক, প্ৰাইভেট এমপ্লয়ীৰ ক্ষেত্ৰতো, তেতিয়া কি হ'ব, অৰ্থনৈতিক অৱস্থা ভাল হ'ব। সেই ব্যৱসায়ীবিলাকৰো ভাল হ'ব, ব্যৱসায়ীবিলাকৰ আৰু শ্ৰমিকখিনি বা কৰ্মচাৰীখিনিৰো ভাল হ'ব। আৰু আল্টিমেটলি এই মেক্ৰ' লেভেলত বা গোটেই দেশৰ বা ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাও ভাল হ'ব। কেনেকৈ ভাল হ'ব? সেই ব্যৱসায়ীবিলাকৰ যদি দৰমহাটো, ফাৰ্ষ্টত বিজনেছ অ'নাৰৰ পাৰ্চপেক্টিভত, তাৰপিছত শ্ৰমিকৰ বা কৰ্মচাৰীৰ ফালেদি কৈ আছোঁ। সেই ব্যৱসায়ীবিলাকৰ যেতিয়া দৰমহাৰ দায়িত্বটো চৰকাৰে ল'ব ভালেখিনি, চ' সিহঁতে কষ্টত বেছি মাথা মাৰিব লগা নহয়। এমপ্লয়ীৰ কষ্ট ভালেখিনি ৰিডিউচ হৈ যাব বা তেনেকৈ নাবাঢ়ে। পিছত যেতিয়া ব্যৱসায়টো বাঢ়িব, তেতিয়া সিহঁতেও দিব, কথা নাই, সিহঁতেও বেছিকৈ দিব, কিন্তু ইনিচিয়েলি চৰকাৰে দায়িত্বটো ল'ব লাগে। তেতিয়া সিহঁতে নিজৰ এক্সপানশ্যনত, যদি ইনিচিয়েলি সিহঁতৰ ব্যৱসায়ৰ দৰমহাৰ দায়িত্বটো লয়, তেতিয়া সিহঁতে ব্যৱসায়টো এক্সপানশ্যনত বঢ়োৱাত গুৰুত্ব দিব পাৰিব, আৰু ব্যৱসায়বিলাক গ্ৰ'থ হ'ব আৰু পিছত ব্যৱসায় বাঢ়িলে সিহঁতেও ভাল চেলাৰী দিব পাৰিব। মইতো কোৱা নাই যে কি চৰকাৰে দৰমহাটো দিলে ইনিচিয়েল ষ্টেজত সিহঁতৰ হাতৰ পৰা নিদিব, কিন্তু সিহঁতে দিব, ন' ডাউট, নেদাকে নাথাকে, কিন্তু ডিপেণ্ডেণ্ট নহয়, কিবা এটা দিব, আৰু সিমান দিবও নোৱাৰে।
নিজৰ ফালৰ পৰা কিবা এটা দিব, কিন্তু মেইনলি চৰকাৰে দৰমহাৰ দায়িত্বটো ল'ব লাগিব। তেতিয়া তাৰমানে ব্যৱসায়বিলাকত গ্ৰ'থ হোৱাৰ ভাল হ'ব। অসমততো ব্যৱসায়ৰ অৱস্থা জানেই কেনেকুৱা, চ' সেইখিনি ব্যৱসায়ৰ এক্সপেনশ্যনৰ কাৰণে সেইখিনি কৰিব লাগে। আৰু শ্ৰমিকৰ ক্ষেত্ৰত কি ভাল, শ্ৰমিকখিনি য'ত সোমালে আৰু জবটো ছেটিছফাই হ'ব, মই ইয়াতে কাম কৰিছোঁ, মালিকৰ প্ৰফিট কমেই হওক বা ৰেভিনিউ কমেই হওক, কিন্তু দৰমহা পাব লগাখিনি পাই আছোঁ চৰকাৰৰ পৰা হ'লে, মালিকে দিবা নোৱাৰিলে। চ' সিহঁতৰ লছ নাই, সিহঁতে বস্তুটো প্ৰডাক্টিভলি কাম কৰিব তাতে। চ' প্ৰডাক্টিভিটি গেইন হ'ব। আৰু তাৰ উপৰিও সিহঁতে জব বিচাৰি নাথাকে, য'ত সোমাইছে তাতে ষ্টেবলভাৱে থাকিব। আৰু ব্যৱসায়টো গ্ৰ'থ কৰাত সিহঁতেও কণ্ট্ৰিবিউশ্যন বেছি দিব। যেতিয়া শ্ৰমিকে যেতিয়া কণ্ট্ৰিবিউশ্যন বেছি দিব ব্যৱসায়বিলাক কৰাত, তেতিয়া ব্যৱসায়ো গ্ৰ'থ হ'ব। আৰু এইভাগে কষ্ট যিহেতু দৰমহাৰ দায়িত্বটো চৰকাৰে লৈ আছে, চ' কষ্ট কমিলে ব্যৱসায়টো গ্ৰ'থ হ'ব। গ্ৰ'থ হ'লে মালিকে দিব, কথা নাই, কিন্তু চৰকাৰেও দি থাকিব লাগিব। তেতিয়া ব্যৱসায়বিলাক, সৰু ব্যৱসায়বিলাক আৰু নতুনকৈ আৰম্ভ কৰা ব্যৱসায়বিলাক বেছিকৈ গ্ৰ'থ হ'ব। তেনেকৈ অৰ্থনৈতিক উন্নয়ন হয়। বেংক মানে ৰিজাৰ্ভ বেংকৰ পৰা ল'ব। আৰু এই ক্ষেত্ৰত ৰিজাৰ্ভ বেংকৰ কৰৰ দ্বাৰা হৈ যায়, সেইটো আজি নহ'লেও কালি হ'ব। আৰু নতুনকৈ লোন লৈ থাকিব, পুৰণাবিলাক ৰিপেমেণ্ট হৈ থাকিব, সেইটো হৈয়ে থাকে। নহয়, মূল্য বৃদ্ধি নহয়। মূল্য বৃদ্ধি একচুৱেলি কিহৰ কাৰণে হৈছে, পেট্ৰল ডিজেলৰ দাম বঢ়াৰ কাৰণে হৈছে। তো বস্তুবিলাক গাড়ীত আহেতো, পেট্ৰল ডিজেলৰ দাম বঢ়াৰ কাৰণে, সেইটোৰ কাৰণে মূল্য বৃদ্ধি হৈছে। আৰু অলপ ইম্পৰ্ট ডিউটিও চৰকাৰে অলপ বেছিকৈ লগাইছে বাহিৰত আহিলে। চেলছ টেক্স অলপ বেছিকৈ বঢ়াইছে। চেলছ টেক্স লাগিব ঋণবিলাক পৰিশোধ কৰাৰ কাৰণে, কিন্তু অলপ কমাব লাগে, যাতে মূল্য বৃদ্ধিটো কম হয়। আৰু পেট্ৰল ডিজেলৰ দামটো বাঢ়ি আছে, চ' সেইকাৰণে মূল্য বৃদ্ধি হৈ আছে। চ' আমি কি কৰিব লাগে, আমি ট্ৰাকৰ পৰা আদি কৰি ডাঙৰ হেভি ভেহিকল য'ত বস্তু আহে, সেইবিলাক সকলোবিলাক ইলেক্ট্ৰিক ভেহিকললৈ ট্ৰেন্সফাৰ কৰিব লাগিব, তাৰ মূল্য বৃদ্ধি কমাব লাগিলে। কাৰণ পেট্ৰল ডিজেল ভাৰতত বেছি উৎপন্ন নহয়, লিমিটেড হয়, বাহিৰৰ পৰাই আনিব লাগে। বাহিৰৰ পৰা আনিব লাগিলে আমি ডলাৰ বেছি খৰচ কৰিব লাগে। ডলাৰত বেছি খৰচ কৰিলে ডলাৰৰ ভেলুটো ৰূপী ৰেঞ্জত বহুত বেছি হয় ব্যৱধানটো। চ' সেই হিচাপত ডলাৰত আহে, মূল্য বৃদ্ধিটো হৈ যায়। তাৰ ওপৰত ইম্পৰ্ট থাকে, চেলছ টেক্স থাকে, থাকে। চ' যদি আমি ইলেক্ট্ৰিক ভেহিকললৈকে আহোঁ, তেতিয়া মূল্য বৃদ্ধিৰ সমস্যাটো সমাধান হ'ব। ইলেক্ট্ৰিক বা হাইড্ৰজেন পাৱাৰৰ আজিকালি ওলাইছে। সেই দুটাৰ এটা বা দুটাই সমান্তৰালভাৱে যদি ইমপ্লিমেণ্ট কৰোঁ, মূল্য বৃদ্ধিৰ সমস্যাটো সমাধান হ'ব। শুভ লক্ষণ লোন লোৱাটো, আৰু চৰকাৰেতো ৰিপেমেণ্ট হৈ থাকিব। আৰু এটা ধাৰণা দিয়া হয় যে চৰকাৰে লোন ল'লে ফিউচাৰ জেনেৰেশ্যনে সেইবিলাক লোন পৰিশোধ কৰিব লাগে। নালাগে, ফিউচাৰ জেনেৰেশ্যনে নালাগে। আৰু চৰকাৰে লোন পৰিশোধ কৰিব, কৰৰ টকাবিলাকতো সেইটোতে ইউজ হয়। আৰু এইটো মেথড ভুল, আগতে চলিছিলে কৰৰ টকাৰে, কিন্তু আজিকালি কেনেকুৱা চিষ্টেম হৈছে, ভাৰত বুলি নহয় গোটেই বিশ্বতে, চাইনা, ব্ৰিটেইন, যিবিলাক আমেৰিকা, যিবিলাক দেশ আছে, চবে নিজৰ কাৰেঞ্চি চেন্ট্ৰেল বেংকৰ পৰা লোন লৈ পেলাই কাম কৰে, আৰু কৰৰ টকাৰে সিহঁতৰ ৰিপেমেণ্টৰে কাম হয়। তেনেকুৱা। আৰু ইণ্টাৰেষ্ট ৰেটটো ৰিজাৰ্ভ বেংকৰ যিমান পাৰে সিমান কম ৰাখিব লাগে। ইণ্টাৰেষ্ট ৰেটটো যদি কম ৰখা যায় ৰিজাৰ্ভ বেংকৰ, বা ভাৰতত ৰেপ' ৰেট বুলি কয়, কম ৰাখিলে কি হ'ব, তেতিয়া কৰ বেছি নলগালে হ'ব। কৰ কম লগাই পেলাই সেইবিলাক পৰিশোধ হৈ থাকিব চাইমালটেনিয়াছলি। নতুন ঋণ আহি থাকিব, চাইমালটেনিয়াছলি পৰিশোধ হৈ থাকিব। তেনেকৈ সেই চিষ্টেমত। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।